ফিনলি মই নতুন এটা ভিডিঅ'লৈ আপোনালোক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু কালি দিয়া ভিডিঅ'ৰ সহায়ত আপোনালোকে কি বস্তু শিকিলে আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু কালি দিয়া যোনটো দেখুৱাইছিলোঁ যি ধৰণে আপোনালোকে কৰিব লাগিছিলে, যদি তেনেকৈ কৰিলে আশা কৰোঁ আপোনালোকে আজি ভাল প্ৰফিট কৰিলে, আৰু যদি প্ৰফিট কৰিলে তলত কমেণ্ট কৰি জনাব। এতিয়া দেৰি নকৰোঁ, আজি কি ধৰণে ট্ৰেড কৰিব লাগিছিলে তাকে চাওঁগৈ। আপোনালোকে লৈ যাওঁ আমাৰ নিফটিৰ স্ক্ৰীনত। এয়া আহি গ'ল আমাৰ নিফটিৰ স্ক্ৰীনত। আৰু কালি মই অলৰেডি কৈছিলোঁ যে কোনটো মোমেণ্টামক ধৰি আজি মাৰ্কেট চলিব পাৰে, ঠিক আছে। আজি মাৰ্কেট ওপৰত খোল খাই তললৈ যাব পাৰে, কালি মই অলৰেডি কৈছিলোঁ, ক্লিয়াৰ। এতিয়া আমি চাওঁ কালি যোনটো ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰি থৈ গ'ল, সেই ফ্ৰিকুৱেঞ্চিৰ সহায়ত আমি কি ধৰণে কামবিলাক কৰিব পাৰোঁ। কালি অলৰেডি মই লাষ্টৰ সময়ত মই কৈছিলোঁ যে মাৰ্কেটে যোনটো ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰিছে ন, সেইটো বহুত ইম্পৰ্টেণ্ট ফ্ৰিকুৱেঞ্চি। লাষ্ট সময়ত যোনটো ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰিছে 0.11 বহুত ইম্পৰ্টেণ্ট ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰিছে। আৰু আজি একজেক্টলি ইয়াৰ ওপৰত নিৰ্ভৰ কৰিয়ে মাৰ্কেটে গোটেইটো ফ্ৰিকুৱেঞ্চি মেইনটেইন কৰিলে, ঠিক আছে। মই আপোনালোকক দেখুৱাই দিছোঁ কি ধৰণে মাৰ্কেটে বস্তুখিনি মেইনটেইন কৰিলে। একজেক্টলি মেইনটেইন কৰিছে, ঠিক আছে, আৰু বহুত ধুনীয়াকৈ মেইনটেইন কৰিছে। অ'কে, তাৰপিছত মই লেভেলছখিনি আঁকি দেখুৱাই দিম আৰু ক'ত ক'ত ট্ৰেড ল'ব পৰা জেগা আছে সেইখিনি দেখুৱাই দিম, চাব আপোনালোকে। অ'কে, ইয়াত চাওক বহুত ধুনীয়াকৈ মেইনটেইন কৰিছে। একজেক্টলি এভৰি পইণ্ট বহুত ধুনীয়াকৈ ইয়াত মেইনটেইন কৰিছে। এইটো স্লাইড এৰৰ এটা মইতো আকৌ ক্ৰিয়েট কৰি দেখুৱাইছোঁ এই ফ্ৰিকুৱেঞ্চিটো কি ধৰণে হ'ব বা কেনেকৈ হ'ব, ঠিক আছে। ফ্ৰিকুৱেঞ্চি এইটো আৰু তলৰ কাৰণে কিছু ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰা হ'ব, এইখিনি দেখুৱাই দিছোঁ। তাৰপিছত লাইনছখিনি আঁকি দিম, তেতিয়া ক্লিয়াৰকৈ বস্তুখিনি বুজি পাব, ঠিক আছে। অ'কে, এতিয়া আমাৰ কাৰণে কোনকেইটা ইম্পৰ্টেণ্ট লাইন, কোনখিনি কেনেকৈ কৰিব লাগে সেইখিনি এবাৰ আমি চাই লওঁ। এইটো ইম্পৰ্টেণ্ট, এইটো ইম্পৰ্টেণ্ট, এইটো ইম্পৰ্টেণ্ট, এইটো ইম্পৰ্টেণ্ট, আৰু এটা হ'ব এইটো ইম্পৰ্টেণ্ট। এইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, চ' বাকীখিনি মই ডিলিট কৰি দিওঁ। ইয়াৰ পৰা আমি ৰাতিপুৱা এইখিনি লেভেল পাই যাওঁ, আৰু কাইলৈ কাৰণে কি লেভেল বা কেনেধৰণে আপোনালোকে তৈয়াৰ কৰিব পাৰে সেইটোও মই দেখুৱাই দিম, ফৰ্মুলা হিচাপে দেখুৱাই দিম। তেতিয়া আপোনালোকে কাইলৈও এনেধৰণে ধুনীয়াকৈ কৰিব পাৰিব। চ' একজেক্টলি কিমান ধুনীয়াকৈ লেভেল টু লেভেল কাম কৰে। আনকি আপুনি যদি এইটো মনো কৰে ন, যে এইটো যোনটো এক্সট্ৰা ইয়াত আমাৰ থাকি গৈছিলে ফ্ৰিকুৱেঞ্চি, ছেইম ফ্ৰিকুৱেঞ্চিটো এইডোখৰ ৰাতিপাত দি দেখুৱাই আহিছে, ঠিক আছে। ইমান ধুনীয়াকৈ আমাৰ ফ্ৰিকুৱেঞ্চিখিনি মেইনটেইন কৰে। আৰু মোক যদি কয় ছাৰ আমি ইয়াত ক'ত ট্ৰেড ল'ব পাৰোঁ, মই দেখুৱাই দিছোঁ। ইয়াত আমি ধুনীয়া এটা ট্ৰেড পাম, ইয়াত ট্ৰেড ল'ম লেভেল টু লেভেল টাৰ্গেট, ঠিক আছে। ইয়ালৈকে আমাক টাৰ্গেট দিলে আমি এক্সিট কৰিম, অ'কে।
নেক্সট আমি ক'ত ট্ৰেড লওঁ, এইটো অলপ বেছি গুচি গ'ল, ষ্টপ লছটো ডাঙৰ হ'বৰ কাৰণে আমি ইয়াত ট্ৰেড নলওঁ, ঠিক আছে। তাৰপিছত আমি ইয়াত ট্ৰেড এটা প্লেন আপ কৰিব পাৰোঁ, সেইটো ট্ৰেডত আমাক ষ্টপ লছ হিট কৰিব, এইটো ট্ৰেড আমি ইয়াত প্লেন আপ কৰিব পাৰোঁ 20 পইণ্ট মানৰ ষ্টপ লছটোৱে আমাৰ ইয়াত ষ্টপ লছটো হিট কৰিব। তাৰপিছত এটা ট্ৰেড আমি আপছাইডৰ কাৰণে এতিয়া প্লেন আপ কৰিব পাৰোঁ, বাট আপছাইডৰ কাৰণে এইটো ষ্টপ লছটো ডাঙৰ হৈ যাব, চ' ইয়াত ট্ৰেড নকৰোঁ, প্লেন আপ নকৰোঁ, ঠিক আছে। এইটো ওপৰলৈ ব্ৰেক কৰিছে, ৰিভাৰ্চেল লৈ ইয়াত সৰু ট্ৰেড এটা প্লেন আপ কৰিব পাৰি, সৰু ষ্টপ লছ লৈ ইয়ালৈকে টাৰ্গেটৰ কাৰণে, সেইটো আমাক টাৰ্গেট দিলে। তাৰপিছত আৰু এটা ট্ৰেড আমি প্লেন আপ কৰিব পাৰোঁ, এইটো ট্ৰেড ইয়াত ধুনীয়া এইটো পেটাৰ্ণ ব্ৰেকআউট দেখুৱাইছে, 20 পইণ্ট মানৰ ষ্টপ লছ থৈ ইয়ালৈকে, বাট ইয়াত আমাৰ ষ্টপ লছ হিট কৰিলে, ক্লিয়াৰ, ইয়াত আমাৰ ষ্টপ লছ হিট কৰি দিলে। তাৰপিছত আৰু আমাৰ ট্ৰেড কৰা কোনো দৰকাৰ নাই। ৰাতিপুৱাই 35 পইণ্টছ দিলে, 41 পইণ্টছ দিলে, চৰি 35 পইণ্টছ দিলে, 20 পইণ্ট লছ খালোঁ, তাৰপিছত আকৌ 45 পইণ্ট দিলে, 60 হৈ গ'ল, তাৰপিছত আকৌ আমাক 18 পইণ্ট লছ দিলে, ঠিক আছে। অলমষ্ট আজি ঘৰ 40 পইণ্ট লৈ যাব পৰা যায়, 40 পইণ্ট একৰ্ডিং টু স্পট চাৰ্ট আমি লৈ যাব পাৰোঁ। চ' এইকেইটাই আছিলে আমাৰ ভেলিড ট্ৰেড একৰ্ডিং টু ফ্ৰিকুৱেঞ্চি ট্ৰেডিং, ক্লিয়াৰ। আশা কৰোঁ আপোনালোকে বস্তুখিনি বুজি পাইছে। ইয়াত ফ্ৰিকুৱেঞ্চি যদি নেমিং কৰি দিওঁ, এইটো আমাৰ হ'ব FREQ0, ইয়াত আমাৰ হ'ব FREQ1, ইয়াত আমাৰ হ'ব FREQ2, আৰু ইয়াত আমাৰ হ'ব FREQ3, ক্লিয়াৰ। চ' এই ধৰণে আমি ট্ৰেড কৰিম, আৰু আশা কৰোঁ আপোনালোকে বুজি পাইছে কেনেকৈ কি কৰিব লাগে। আৰু যদি বুজি পাইছে, কাইলৈ আপোনালোকে এটলিষ্ট ট্ৰেড নকৰিলেও আপোনালোকে চাব পাৰে যে এই বস্তুটো কেনেকৈ মেইনটেইন কৰিছে বা কেনেকৈ ৰেচপেক্ট কৰিছে, ক্লিয়াৰ। এতিয়া কাইলৈৰ কাৰণে মই আপোনালোকক পাৰ্চেণ্টেজটো কৈ দিছোঁ, কাইলৈৰ কাৰণে আমাৰ পাৰ্চেণ্টেজটো হ'ব 0.19, 44.95 লৈ আপোনালোকে কাইলৈৰ কাৰণে লেভেলছ ইত্যাদি আঁকি ল'ব পাৰিব, ক্লিয়াৰ। বাকী মই আঁকি নিদিওঁ, আপোনালোকক কাইলৈৰ কাৰণে মই দি দিলোঁ ফৰ্মুলা হিচাপে, আপোনালোকে কৰি ল'ব পাৰিব। বাকী আৰু দীঘলীয়া নকৰোঁ এই ভিডিঅ'টো, আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে। আশা কৰোঁ আপোনালোকে বুজি পালে আৰু বহুত কথা শিকিব পালে। লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু তলত কমেণ্ট কৰিব। বাকী আজিৰ ভিডিঅ'টো ইমানটোৱে, নতুন ভিডিঅ', টিল দেন কিপ ট্ৰেডিং।